ভূপেন বৰা আৰু অখিল গগৈৰ যিটো সংবাদমেল আছিল অসম চৰকাৰৰ ধাৰ লৈ সেই সংবাদমেলৰ কথাই মই আলোচনা কৰিম। অখিল গগৈ আৰু ভূপেন বৰাৰ সংবাদমেল। ভূপেন বৰাই কৈছে, ন্যায়ালয়ে অসম চৰকাৰক প্ৰশ্ন সুধিছে, আপুনি হিতাধিকাৰীক পইচা দিবলৈ পইচাৰ উৎসটো কি? ন্যায়ালয়ৰ চৰকাৰৰ ওপৰত আস্থা নাই বুলি ভূপেন বৰাই কৈছে। যোৱা 17 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2,250 কোটি টকা ধাৰ লৈছে। 1947 চনৰ পৰা 2016 লৈকে অসম চৰকাৰৰ ধাৰ আছিল 41,964 কোটি আৰু সোণোৱাল চৰকাৰে ধাৰ লৈছিল 66,000 কোটি টকা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ 3 বছৰহে হৈছে, 3 বছৰত ধাৰ লৈছে 47,000 কোটি টকা। এতিয়া অসমত সৰ্বমুঠ ধাৰ হৈছে 1,54,984 কোটি টকা। আপোনালোকে মোৰ স্ক্ৰীনত চাব, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নিজৰ মতামত কমেণ্ট বক্সত লিখিব। এই যে অসম চৰকাৰৰ যিটো ধাৰ 1,54,984 কোটি টকা, ইমান টকা অসম চৰকাৰে ধাৰ কৰি পেলাইছে। আপোনালোকে এই ধাৰ সম্পৰ্কে কি কয় নিজৰ মতামত কমেণ্ট বক্সত লিখক। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ যে অসমত মামা চৰকাৰ চলিছে, এই চৰকাৰে অসমৰ উন্নয়নমূলক কাম কিমান কৰিছে আৰু যাৰ বিনিময়ত আজি 1,54,984 কোটি টকা ধাৰ হৈছে। আপোনালোকে নিজৰ ৰায় কমেণ্ট বক্সত লিখক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এই চেনেলটোত আপোনালোকলৈ নতুন কিছুমান তথ্য দিব পাৰোঁ। ভূপেন বৰাই কৈছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, আমাৰ অসমত যিটো বিজেপি চৰকাৰ, মামা চৰকাৰ, এইটো পাৰ্ট টাইম চৰকাৰ। পাৰ্ট টাইম চৰকাৰৰ কথা কওঁতে কৈছে, যিটো চৰকাৰৰ হাতত পুঁজি নাই, সেইটোৱে হৈছে অসমত আমাৰ মামা চৰকাৰ। বিজেপি চৰকাৰ অসমত আমাৰ সকলোৰে বাবে মামা চৰকাৰ। এই মামা চৰকাৰে অসমত ধাৰ কৰিছে 1,54,984 কোটি টকা। অসমৰ চৰকাৰে যেতিয়া হাৰিয়ানা, ঝাৰখণ্ডৰ পৰা অসমলৈ ঘূৰি আহি পেলাই আমাৰ মামা চৰকাৰে ধাৰ লোৱা আৰম্ভ কৰে। 17 ছেপ্টেম্বৰত 500 কোটি টকা ধাৰ লৈছে। 24 ছেপ্টেম্বৰত, অৰ্থাৎ একেটা মাহতে আকৌ আমাৰ মামা চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, বিজেপি চৰকাৰ, এটাই চৰকাৰ যিটো আমাৰ মামা চৰকাৰ অসমত চলিছে, চৰকাৰে আকৌ 250 কোটি টকা ধাৰ লৈছে। 1 অক্টোবৰত 750 কোটি টকা ধাৰ লৈছে আৰু অহা 8 অক্টোবৰ, আজি হ'ল 5 অক্টোবৰ, 8 অক্টোবৰ এতিয়ালৈ আহি পোৱাই নাই। তাৰ কাৰণে ধাৰ ল'বৰ কাৰণে যোজা হৈ আছে। আমাৰ মামা চৰকাৰ যিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, অহা 8 অক্টোবৰত 750 কোটি টকা আকৌ ধাৰ ল'বৰ কাৰণে সাজু হৈ আছে। যিটো কথা আমি সংবাদমেলত শুনিছোঁ, ভূপেন বৰা দাবী কৰিছে, ভূপেন বৰাই কৈছে যে এইখন চৰকাৰ, যিটো চৰকাৰ অসমত চলিছিল, আকৌ 8 অক্টোবৰত 750 কোটি টকা ধাৰ ল'ব গৈ আছে। অখিল গগৈ ডাঙৰীয়াৰ হিচাপ, যোৱা 22টা দিনত 2,250 কোটি টকা ধাৰ লৈছে বিজেপি চৰকাৰে। যোৱা 17 ছেপ্টেম্বৰ 2024 অসম চৰকাৰে ধাৰ লৈছে 500 কোটি টকা। সেই একেটা মাহতে 24 ছেপ্টেম্বৰত
250 কোটি টকা আকৌ ধাৰ লৈছে। 1 অক্টোবৰত ধাৰ লৈছে 750 কোটি টকা আৰু অহা 8 অক্টোবৰত 750 কোটি টকা আকৌ ধাৰ ল'বৰ কাৰণে সাজু হৈছে অসম চৰকাৰ। সৰ্বমুঠ ধাৰ হৈ গ'ল 2250 কোটি টকা। 17 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰলৈ অসম চৰকাৰৰ 2250 কোটি টকা ধাৰ হ'ল। এই ধাৰ 22 দিনৰ ধাৰ। গুৱাহাটী হাইকোৰ্টে অসম চৰকাৰক কৈছে কাম কৰা ঠিকাদাৰক যিটো বিল দিব লাগে সেই বিল পৰিশোধ কৰি দিব লাগে। কাম কৰোৱাৰ পিছত ঠিকাদাৰক বিল পৰিশোধ কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অহা নিৰ্বাচনলৈকে বিজেপি চৰকাৰে কোনো ধৰণৰ কাম নকৰে বুলি অখিল গগৈ ডাঙৰীয়াই কৈছে। অকল ভোট কিনাৰ কামহে কৰিব, এই মন্তব্য অখিল গগৈ ডাঙৰীয়াৰ। অখিল গগৈৰ মতামত শুনক, স্ক্ৰীণত ভূপেন বৰাৰ মতামত শুনক। আপোনালোকে স্ক্ৰীণত ভূপেন বৰা আৰু অখিল গগৈৰ মতামত শুনি আমাৰ যে অসমত মামা চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, এই চৰকাৰে কিমান টকা ধাৰ লৈছে, কোনটো মাহত কিমান টকা ধাৰ লৈছে আৰু ঠিকাদাৰৰ বিল পৰিশোধ নকৰালৈ আমাৰ অখিল গগৈ ডাঙৰীয়া আৰু ভূপেন বৰাই কি কয় আপোনালোকে শুনক। নিজৰ মতামত কমেণ্ট বক্সত লিখক আৰু মোৰ এই নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ এই চেনেলটো ভৱিষ্যতে উন্নতি কৰিবলৈ সহায় কৰক। আপোনালোকে স্ক্ৰীণত চাওক আমাৰ মামা চৰকাৰে কিমান টকা ধাৰ লৈছে অসমত ধাৰ লৈ কি কৰি আছে, গোটেইখিনি তথ্য অখিল গগৈ ডাঙৰীয়াৰ পৰা শুনক। অখিল গগৈ আৰু ভূপেন বৰাই যিটো তথ্য দিছে দুয়োজনৰে তথ্যৰ মিল আছে। তাৰমানে এই যিটো ধাৰ লোৱাৰ তথ্য, এই তথ্যটো সম্পূৰ্ণৰূপে সঁচা। আমি যে আমাৰ মামা চৰকাৰক বিশ্বাস কৰি মনে প্ৰাণে ভাল পাওঁ হিমন্ত বিশ্ব শৰ্মা মামাক, বিজেপি চৰকাৰক ভোট দান কৰোঁ অন্তৰ খুলি। চাওক এই মামা চৰকাৰে অসমত কিমান উন্নত কৰিছে আৰু কিমান টকা ধাৰ কৰিছে। এই ধাৰ আপুনি গোটেই অসমবাসীলৈ ভগাই দিলে কিমান টকাকৈ পৰিব এজনৰ ভাগত আপোনালোকে হিচাপ কৰিব আৰু কমেণ্ট বক্সত লিখিব। 2250 কৰোৰ টকা ধাৰ হৈছে অসম চৰকাৰৰ। আমাৰ অসমৰ জনসংখ্যা হিচাপত এই ধাৰখিনি ভগাই দিব এজনৰ ভাগত কিমান টকাকৈ পৰে এই 3 বছৰত আৰু কিমান টকাকৈ এজনৰ ভাগত পৰে সেইটো কমেণ্ট বক্সত লিখি জনাব। থেংক ইউ। ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন সুধিছে যে আপুনি হিতাধিকাৰীক পইচা দিবৰ কাৰণে পইচাৰ উৎসটো কি? তাৰমানে ন্যায়ালয়ৰ চৰকাৰৰ ওপৰত আস্থা নাই। আপোনালোকে শুনি আচৰিত হ'ব যে যোৱা 22 দিনত 17 ছেপ্টেম্বৰৰ পৰা এই 8 অক্টোবৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2250 কোটি টকা ধাৰলৈ লৈছে। 22 ডেজত 2250 crores লোন লৈছে। 1947 স্বাধীনতা হোৱাৰ পাছত 2016লৈকে অসম চৰকাৰৰ ধাৰ আছিলে 41,964 কোটি টকা। আপুনি চাব 1947ৰ পৰা 16 চনলৈকে ধাৰ আছিলে 41,964 কোটি টকা। আৰু সোণোৱাল চৰকাৰে অকলে ধাৰ ল'লে কিমান? 66,000 কোটি, 66,000 কোটি টকা সোণোৱাল চৰকাৰে ধাৰ ল'লে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ এতিয়া 3 বছৰ হৈছে। আমি 47 চনৰ পৰা 16 চনলৈকে যিমান ধাৰ লৈছিলোঁ 41,000 crores আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া 3 বছৰ 47,000 crores ধাৰ লৈছে। এতিয়া অসমৰ টোটেল ধাৰ 1,54,984 কোটি টকা। আমি ধাৰত ভাৰাক্ৰান্ত,
বিত্তীয় অৱস্থা বিধ্বস্ত, টেগৰ ৰিপৰ্ট পঢ়িলে আপোনাৰ গা নোম শিয়ৰি যাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে মই কৈছোঁ পাৰ্ট টাইম CM, এইকাৰণে পাৰ্ট টাইম CM যে পুঁজি নাই। তেওঁ ঝাৰখণ্ডত যাব, হাৰিয়ানাত যাব, আহি পেলাই ধাৰ ল'ব। অসমলৈ যদি মুখ্যমন্ত্ৰী হাৰিয়ানাৰ পৰা আহে, অসমলৈ যদি মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ পৰা আহে, আপুনি জানিব যে সেইদিনাখন 2000 কোটি টকা ধাৰ ল'ব। এতিয়া এই দুমাহত 17 ছেপ্টেম্বৰত 500 কোটি ধাৰ লৈছে, 24 ছেপ্টেম্বৰত 250 কোটি ধাৰ লৈছে, 1 অক্টোবৰ এই পাৰ হৈ যোৱা 750 কোটি ধাৰ লৈছে, আৰু অহা 8 অক্টোবৰ আজি 4 তাৰিখ আকৌ 750 কোটি টকা ধাৰ ল'ব। চৰকাৰ কেনেকে চলি আছে, জাতিক কেনেকে ধ্বংস কৰিব বিচাৰিছে, গোটেই জাতিটোক কেনেকে ধাৰত টুঙা কৰি পেলাইছে, এইটো আমি সকলোৱে উপলব্ধি কৰা সময়। যোৱা 22টা দিনত অসম চৰকাৰে 2250 কোটি টকা ধাৰ লৈছে। 2250 কোটি টকা 22টা দিনত ধাৰ লৈছে। এমাহো হোৱা নাই, 22টা দিনত 2250 কোটি টকা। অৰ্থাৎ যোৱা 22টা দিনত অসম চৰকাৰে দৈনিক 100 কোটি টকাকে ধাৰ লৈছে। 100 কোটিতকৈ অলপ বেছি। 100 কোটি টকাতকৈ বেছিকে যোৱা 22টা দিনত দৈনিক ধাৰ লৈছে অসম চৰকাৰে। যোৱা 17 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা 500 কোটি টকাৰ ধাৰ লৈছে। যোৱা 24 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা 250 কোটি টকা ধাৰ লৈছে। 1 অক্টোবৰ 2024 তাৰিখৰ দিনা 750 কোটি টকা ধাৰ লৈছে, আৰু 8 অক্টোবৰ ধাৰ ল'ব 750 কোটি টকা। গতিকে টোটেল কিমান হৈ গ'ল? 2250 কোটি টকা, 2250 কোটি টকা 22টা দিনত। 17 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰলৈকে 22 দিনত অসম চৰকাৰে ধাৰ লৈছে। আমাৰ গুৱাহাটী হাইকোৰ্টে কৈছে যে কাম কৰা ঠিকাদাৰক তোমালোকে যিটো বিল দিব লাগে বিল পৰিশোধ কৰিব পৰা। তোমালোকে বিল পৰিশোধ কৰা। যি সময়ত পাবলগীয়া বিল পৰিশোধ কৰিবলৈ সক্ষম নহয় বিজেপি দল, বিজেপি চৰকাৰ, সেইটো PWDতে হওক, সেয়া অন্য কোনো ডিপাৰ্টমেণ্টতে হওক, ক'তো ঠিকাদাৰক টকা দিব পৰা নাই কাম কৰোৱাৰ পাছত, কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছত। সেই চৰকাৰে কেৱল আৰু কেৱল ইলেকশ্যনৰ স্বাৰ্থত বেলেগ সকলো কাম বাদ দি এতিয়া কেৱল আৰু কেৱল হিতাধিকাৰী সৃষ্টি আৰু এনেকুৱা ধৰণৰ তথাকথিত জনপ্ৰিয় কামত হাত দিছে। আমি যিটো জানিব পাৰিছো, অহা ইলেকশ্যনলৈকে চৰকাৰে আৰু কোনো স্থায়ী কাম নকৰে। অহা ইলেকশ্যনলৈকে বিজেপি চৰকাৰে অকল ভোট কিনিব পৰা কামে কৰিব, আৰু কোনো ধৰণৰ দৰকাৰী স্থায়ী আৰু ৰাজ্যখনৰ সামগ্ৰিক উন্নতি হোৱা কোনো কাম নকৰে। গতিকে এই মুহূৰ্তত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক'ব খুজিছো, আপোনালোকে নিশ্চয় গম পায় যে হিমন্ত বিশ্ব শৰ্মাই নিজে সেইদিনা ফাইনেন্স কমিশ্যন আহোঁতে, হয়নে নহয়, ফাইনেন্স কমিশ্যন আহোঁতে নিজে কৈছে যে কেন্দ্ৰীয় ৰাজহৰ পৰিমাণ আমাৰ ইয়ালৈ কমি আহিলে, ডিভলিউচনৰ পৰিমাণ কমি আহিলে, কেন্দ্ৰীয় চৰকাৰৰ পৰা টেক্সৰ যিটো পাৰ্ট পাওঁ আমি তাৰ পৰিমাণ কমি আহিলে, বানপানীত দিয়া পইচাৰ পৰিমাণ কমি আহিলে, বানপানীত ভগা ঘৰকেইটা বা বাচন বৰ্তন উটুৱাই নিলে যিটো খৰচ হয় বা ৰেচন দিবৰ কাৰণে যিটো খৰচ হয়, সেইটোক বাদ দি বানপানীত ধ্বংস হৈ যোৱা যিবিলাক উন্নয়নমূলক কাম কাজ কৰিব লাগে, ফাইনেন্স কমিশ্যনৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰে একদম কেন্দ্ৰীয় চৰকাৰৰ দিনত অসমলৈ অহা ধনৰ পৰিমাণ